এছেম্বলি চেঞ্জ হ'ব প্ৰতিক্ৰিয়া দিব আচলতে মানে এছেম্বলিখন এবাৰ কোকৰাঝাৰত পাতিবলৈ লৈছে বেলেগ একো নহয় এইটো হ'ল লাভ হ'ব নে ৰাইজৰ ষ্টাণ্ট পলিটিকেল ষ্টাণ্ট বুলি কয় হে এই মটৰচাইকেলৰ ষ্টাণ্ট কৰে নে নকৰে মানুহক দেখুৱাবলৈ এইটো হ'ল বিজেপিৰ পলিটিকেল ষ্টাণ্ট হা তো বিটিএডিৰ চুক্তিখন কাৰ্যকৰী নকৰে কিন্তু কোকৰাঝাৰত আকৌ বিধানসভাৰ অধিৱেশন পাতিব মইতো এবাৰ সুধিম যে ঠিক আছে কোকৰাঝাৰত অধিৱেশন পাতিছে খুব ভাল পাইছোঁ কিন্তু বিটিআৰ চুক্তিখন কিয় কাৰ্যকৰী নকৰা সেইখনত গোল্লাই সেইখনৰ কাৰ্যকৰী নকৰা বড়ো মানুহৰ সমস্যাৰ সমাধান নকৰা বড়ো মানুহলৈ অহা টকাকেইটা খাবা আৰু তাৰপাছত খালি বিধানসভাৰ অধিৱেশনখন কোকৰাঝাৰত পাতি দিলে বড়ো মানুহৰ কিবা উন্নতি হ'বনে হে মই একমাত্ৰ বিধায়ক য'ত বিধানসভাত মই চিঞৰি সুধিছোঁ যে বিটিআৰ চুক্তিখন কেতিয়া কাৰ্যকৰী হ'ব উপেন ব্ৰহ্মৰ জন্মদিন পাতিলে নহ'ব বড়ো লোকসকলৰ যি অধিকাৰ আৰু বড়ো লোকসকলে যিখন চুক্তি কৰিছে কেন্দ্ৰত যিবিলাক কাম কৰিম বুলি কৈছে সেই কামবিলাক কৰি দিব লাগিব সেই কামবিলাক নকৰে কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পাতে ইটোৰ নিচিনা ফাল্টু আমাৰ বিজেপি দলৰ নিচিনা ফাল্টু দল পৃথিৱীত জন্ম হৈছে নেকি কেতিয়াবা দুনিয়াৰ 2 নম্বৰী দল এইটো মই অন্য এটা মোৰ বিষয় এটা ক'ব খুজিছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত যোৰহাটৰ পৰা মাজুলীৰ যিখন দলং সেই মাজুলীৰ দলংখন বোধহয় বিজেপিয়ে আৰু নবনাব মই কেইদিনমানৰ আগতে দিল্লীলৈ যাওঁতে ঘূৰি আহোঁতে এজন মন্ত্ৰীক লগ পাইছিলোঁ বিজেপিৰ মন্ত্ৰীজনে ক'লে তেতিয়া মানে যোৰহাটৰ ইলেকশ্যন শেষ হৈছিলে লোকসভা ইলেকশ্যন মন্ত্ৰীজনে ক'লে নাই যোৰহাট লোকসভা সমষ্টিৰ মানুহে আমাক হৰুৱাই দিলে গতিকে যোৰহাট আৰু মাজুলী সংযোগী মাজুলী মানুহেও আমাক ভোট দিয়া নাই গতিকে যোৰহাট আৰু মাজুলী সংযোগী দলংখন আমি বন্ধ কৰি দিম তাৰ এসপ্তাহৰ পাছতেই সঁচাকৈ দলং বন্ধ কৰি দিলে যোৰহাটত গৌৰৱ গগৈ জিকাৰ কাৰণে আৰু বিজেপি হৰাৰ কাৰণে বিৰোধী পক্ষ জিকাৰ কাৰণে বিজেপিয়ে যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে এইটো ৰাজনৈতিক আক্ৰোশতে কাম কৰিছে মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল আৰু নীতিন গাডকাৰীক দাবী উত্থাপন কৰিব খোজোঁ যে অতি সোনকালে যোৰহাট আৰু মাজুলীৰ দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব লাগে আপোনালোকে জানি আচৰিত হ'ব যে মই সেইদিনা নাৱত আহোঁতে জাহাজত আহোঁতে দেখি আহিছোঁ যে যোৰহাট মাজুলীৰ যিটো দলং মই নিজে 3টা খুঁটা দেখি আহিছোঁ 3টা খুঁটাৰ ৰড চোৰে কাটি নি লৈ গুচি গ'ল যদি সেই ব্ৰহ্মপুত্ৰৰ মাজৰ দলঙৰ খুঁটাৰ ৰড যদি কাটি লৈ যায় সেইখন দলং হ'ব নেকি আপুনি কওকচোন সেইখনটো ভয়াৱহ একদম ভয় লগা ধৰণৰ দলং হ'ব গতিকে বিজেপিয়ে কোনো পধ্যে এই মুহূৰ্তত এই দলংখন হোৱাটো বিচৰা নাই কাৰণ যোৰহাটত তেওঁলোকক হৰুৱালেও আমি আৰু সেইকাৰণে যিহেতু বিৰোধী পক্ষ জিকিলে সেইকাৰণে প্ৰতিশোধ পৰায়ণ হৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাটো ফেটি সাপৰ নিচিনা মানুহ য'তে ত'তে মানুহক কুটি দিব এওঁলোকৰ একদম পদুম ফুলৰ মাজত ফেটি সাপ থাকে বিজেপিৰ পদুম ফুলৰ মাজত সদায় ফেটি সাপ থাকে এই ভয়ানক দল এটা যেতিয়াই যোৰহাটত হাৰিলে লগে লগে দলঙে বন্ধ কৰি দিলে গতিকে মই সকলো মাজুলীবাসী ৰাইজ আৰু যোৰহাটবাসী ৰাইজক আহ্বান জনাইছোঁ আৰু অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হ'ব লাগে আৰু যোৰহাট আৰু মাজুলী সংযোগী দলংখন পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে চিঞৰিব লাগে মই বিধানসভাতো এই প্ৰশ্ন উত্থাপন কৰিম আৰু অতি সোনকালে যোৰহাট মাজুলী সংযোগী দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছোঁ দলৰ তৰফৰ পৰা কেণ্ডিডেট দিম 100% দিম তাত কোনো দ্বিধা নাই ক'বলৈ দৰকাৰ হ'লে যদি দৰকাৰ হয় মানে আমি দৰকাৰ হ'লে বিৰোধী ইউনিটি ভাগি যাব কিন্তু আমি হেৰি নেৰোঁ চিচিবৰ গাঁও সমষ্টি নেৰোঁ চিচিবৰ গাঁও সমষ্টিত আমি একদম গ্ৰাছৰুটত কাম কৰি আছোঁ চিচিবৰ গাঁও আমি সমষ্টিত খেলিমেই দৰকাৰ হ'লে বন্ধুত্বপূৰ্ণ খেলিম কিন্তু চিচিবৰ গাঁও সমষ্টিটো কেতিয়াও এবাৰ ৰাইজৰ দলে এৰি নিদিয়ে মই সেইকাৰণে চিচিবৰ গাঁও সমষ্টিৰ ৰাইজক সকলোকে অনুৰোধ জনাইছোঁ আহক এবাৰ ৰাইজৰ দলক ভোট দিয়ক মই চিচিবৰ গাঁৱৰ বহুত মানুহক আমি মাটিৰ পট্টা দিয়াই থৈছোঁ এই অঞ্চলৰ বিভিন্ন প্ৰশ্নক লৈ আন্দোলন কৰি থৈছোঁ এই অঞ্চলৰ মিচিং আহোম কোচ কলিতা চুতীয়া সব জাতিৰ মানুহ হাজং বেংগলী সব মানুহৰ কাৰণে কাম কৰি থৈছোঁ নেপালী মানুহ সবৰ কাৰণে কাম কৰি থৈছোঁ গতিকে মই সকলো ৰাইজকে আহ্বান জনাইছোঁ আহক চিচিবৰ গাঁও সমষ্টিটোত আমি এবাৰ বিজেপিক পৰাভূত কৰোঁ আৰু ৰাইজৰ দলক ভোট দিয়ক
এইবাৰ 2026ত চিচিবৰ গাঁও সমষ্টিটোত ৰাইজৰ দলে জিকিবৰ কাৰণে সৰ্বপ্ৰকাৰে আমি চেষ্টা